তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আপোনালোকে ভিডিঅ'টোত দেখা পাব যে আপুনি ছেকেণ্ড মেৰিট লিষ্টখন কেনেকৈ চাব পাৰিব ইউজি প্ৰগ্ৰামৰ। তো আজি ৰাতিপুৱা এখন মেৰিট লিষ্টখন আপলোড কৰা হৈছে। চ' তাৰ বাবে আপোনালোকে ভিডিঅ'টোত দেখুওৱা ধৰণে প্ৰথম গুগল ব্ৰাউজাৰত আহক বা ক্ৰম ব্ৰাউজাৰ, যিকোনো এটা গুগল বা ক্ৰম ব্ৰাউজাৰত আহি ইয়াত স্মাৰ্ট পৰ্টেল বুলি আপোনালোকে চিধা টাইপ কৰক, স্মাৰ্ট পৰ্টেল। তো ইয়াত যিটো আপুনি ফাৰ্ষ্ট যিটো ৱেবছাইট দেখিছে, এইটো assam.admission.samar.ac.in, তাতে ক্লিক হৈ যাওক। তাত ক্লিক কৰি আপুনি লগ ইন নোহোৱাকৈ আপুনি চাব পাৰিব মেৰিট লিষ্ট। তো তাৰ কাৰণে আপুনি ইয়াত আহক। এইটো অপশ্যনটো দেখিছেনে, যিটো ছেকেণ্ড যিটো তিনিডাল লাইন আছে, তাত ক্লিক কৰি দিয়ক। ইয়াৰ পিছতে অলপ তললৈ আহক। ইয়াত মেৰিট লিষ্ট এটা অপশ্যন দেখিছে, মেৰিট লিষ্ট। তো তাত ক্লিক কৰি দিয়ক। ইয়াৰ পিছতে তললৈ আহক। তো মেৰিট লিষ্ট 1, মেৰিট লিষ্ট 2, যদি মেৰিট লিষ্ট 1ত এনেকৈ ক্লিক কৰে তেন্তে মেৰিট লিষ্ট 1খন আহিব, য'ত মেৰিট লিষ্ট 2ত ক্লিক কৰি দিয়ক। যদি যিটো গ্ৰীণ হৈ গৈছে, মানে তাৰ অৰ্থ হৈছে যে মেৰিট লিষ্ট 2খন ইয়াত দেখুৱাব। তো তাৰ কাৰণে আপুনি তলত আহক। তো ফাৰ্ষ্ট হৈছে ইনষ্টিটিউশ্যন নেম। ইয়াত আপুনি যদি আপুনি যিখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপুনি চাব বিচাৰে মেৰিট লিষ্ট, আপোনাৰ কলেজখন যিখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে, যিটো মোৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ মই চাওঁ। তো ইয়াত আপুনি গুৱাহাটী ইউনিভাৰ্চিটি মাৰি দিয়ক, গুৱাহাটী ইউনিভাৰ্চিটি। আপুনি যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, যিখন ইউনিভাৰ্চিটি আপোনাৰ, তো সেইখন টাইপ কৰি দিব ফাৰ্ষ্ট ইয়াত। তো তাৰ তলত ইয়াত নেক্সট যিটো দেখিছে বক্স, তাত হৈছে কলেজখনৰ নাম। তো ইয়াত মই ধৰি লওক মই জাগীৰ কলেজ বুলি লিখি দিলোঁ। আপুনি নিজৰ কলেজখনৰ নাম লিখি দিব, আপুনি তাত নিজৰ মেৰিট লিষ্টটো চাব পাৰিব, ঠিক আছে। তাৰপিছতে আছে ইনষ্টিটিউশ্যন নেম হৈ গ'ল, কলেজ নেম, প্ৰগ্ৰেম, BA BSc আপুনি কি, আপুনি সেইটো নামাৰাকৈও ইয়াতে আপোনাৰ মেৰিট লিষ্টটো আহি যাব। ইয়াত আপুনি টাইপ কৰাৰ লগে লগেই ইউনিভাৰ্চিটিৰ নেম আৰু কলেজখনৰ নাম টাইপ কৰাৰ লগে লগেই সেইখন কলেজৰ আণ্ডাৰত যিমানবিলাক মেৰিট লিষ্ট আপলোড কৰা হৈছে প্ৰত্যেকখন ইয়াত দেখুৱাব। ইয়াত চাওক গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত জাগীৰ কলেজৰ BA মেৰিট লিষ্টখন টাইপ কৰা হৈছে ইয়াত, যিখন ছেকেণ্ড মেৰিট লিষ্ট আজি আপলোড কৰিছে। বা তাৰপিছতে BSc বেচেলৰ অফ ছায়েন্সৰ ইয়াত মেৰিট লিষ্ট আজি আপলোড কৰা হৈছে। তাৰপিছতে BComৰ ইয়াত 3খনো, গতিকে ইয়াত আপলোড কৰা হৈছে। তাতে আপুনি যদি BA হয় তেন্তে ইয়াতে আপুনি চাব পাৰে বেচেলৰ অফ আৰ্টছৰ, ঠিক আছে। মেৰিট লিষ্ট এইটো গ্ৰীণ হৈ আছে, তাত ক্লিক কৰি দিয়ক এনেকৈ। ইয়াৰ পিছতে আপুনি PDF ভিউৱাৰত গৈ ইয়াত আপুনি গোটেই নিজৰ ডিটেইলছবিলাক চাব পাৰে। আগতে যিখন ফাৰ্ষ্ট মেৰিট লিষ্ট আহিছিল তাত নামটো দিয়া নাছিল, আজি নামৰ সৈতে ফৰ্ম নম্বৰো দিছে আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰো দিছে, গতিকে তিনিটাও আপুনি চেক কৰিব পাৰিব, ঠিক আছে। এখন ডাউনলোড কৰি আপোনাৰ মেৰিট লিষ্টখন আহিছেনে নাই, মেৰিট লিষ্টত আপোনাৰ নাম আহিছে নাই, ধুনীয়াকৈ আপুনি চাব পাৰিব, ঠিক আছে। আৰু তাৰপিছতে হয়তো কাইলৈ এডমিশ্যন হ'ব পাৰে। ইয়াত আপোনাক মই দেখুৱাম এডমিশ্যন নটিচটো। তো আপুনি যদি BA হয় তেন্তে ফাৰ্ষ্ট এখন মেৰিট লিষ্ট আপুনি চাব পাৰে। যদি আপুনি BSc হয় তেন্তে ছেকেণ্ড যিখন মেৰিট লিষ্ট আছে, গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ জাগীৰ কলেজ, য'ত আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি যিখন ইউনিভাৰ্চিটি হয় আপোনাৰ, তাৰ আণ্ডাৰত কোনখন কলেজ ধুনীয়াকৈ ওপৰত এনেকৈ টাইপ কৰি দেখুওৱাৰ ধৰণে আপুনি নিজৰ মেৰিট লিষ্টখন চাব পাৰে, ঠিক আছে। মেৰিট লিষ্টত নিজৰ নামটো চাওঁ এবাৰ পাব্লিক নটিচটো। ইয়ালৈ আহক, বেক হৈ যাওক। এইবিলাক বস্তু অতি সহজ, আপুনি নিজৰ মোবাইলতে অতি সহজতে এইবিলাক চাব পাৰিব কোনো ভিডিঅ' নোচোৱাকৈ। তো ইয়াত আপুনি আকৌ এইটো ছেকেণ্ড অপশ্যনটো ক্লিক কৰক, বেক হওক, বিলকুল ইয়াত ডেছবৰ্ডলৈ আহক, হোমলৈ আহক। এটা পাব্লিক নটিচ বুলি অপশ্যন দেখিছেনে, এইটো পাব্লিক নটিচ, ৰিভাইজ টাইমলাইনছ ফৰ এডমিশ্যন, ইয়াত আহক, ক্লিক কৰক। তো এখন নটিফিকেশ্যন আহিছিল, ইয়াত 24-25 তাৰিখ, আজি যিখন 25 তাৰিখ হয়, গতিকে আজি ছেকেণ্ড মেৰিট লিষ্টখন যিখন আছিল সেইখন আপলোড কৰা হৈছে। 26, 27 আৰু 28 জুনত এডমিশ্যন অফ এপ্লিকেশ্যন ইন ছেকেণ্ড মেৰিট লিষ্ট, হয়তো কাইলৈ 27 তাৰিখ নহ'লে 28 তাৰিখ, কাইলৈ পৰহিলৈ বা চতহিলৈ ছেকেণ্ড মেৰিট লিষ্টত যিবিলাকৰ নাম পাব্লিছ হৈছে তেওঁলোকৰ এডমিশ্যন ষ্টাৰ্ট হৈ যাব। আৰু 29 জুলাইৰ পৰা 1 জুলাইত বিলকুল স্পট এডমিশ্যন হ'ব, ঠিক আছে। তো এইটো নটিচখনত এনেকৈ নটিচ দিয়া হৈছে। তো যিবিলাকৰ ছেকেণ্ড মেৰিট লিষ্টত নাম নাহিল, হয়তো তেওঁলোকৰ থাৰ্ড মেৰিট লিষ্ট আৰু এখন মাৰিব পাৰে, তাত আপোনালোকৰ নাম নিশ্চয় আহিব, চিন্তা কৰিবলৈ কোনো কথা নাই, ঠিক আছে। থেংক ইউ।